Dear viewers, আজি আমি প্ৰিপজিশ্যনৰ বিষয়ে আলোচনা কৰিম। প্ৰিপজিশ্যন শব্দটোত দুটা টাৰ্ম আছে, প্ৰি এণ্ড পজিশ্যন। ইয়াৰ অৰ্থ হৈছে that which is placed before noun and pronoun। আমি এটা কথা বুজিব লাগে যে প্ৰিপজিশ্যনে নাউন বা প্ৰনাউনৰ আগত বহি নাউন বা প্ৰনাউনক কোৱালিফাই কৰে। আজি আমি কেইটামান প্ৰিপজিশ্যন সিলেক্ট কৰি লৈছোঁ, যেনে at, in, on, into, by, with, over, among, between, beside and besides। ফাৰ্ষ্ট প্ৰিপজিশ্যনটো হৈছে at। at প্ৰিপজিশ্যনটোৰ ব্যৱহাৰ হৈছে এনেধৰণৰ: গাঁও, সৰু, চহৰ, নগৰ, অফিচ, দোকান, চিনেমা, মন্দিৰ আদিৰ নামৰ আগত at ব্যৱহাৰ হয়। ইয়াৰ উপৰিও নিৰ্দিষ্ট সময় বুজাবলৈ at প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হয়। For example, he lives at নগাঁও। নগাঁও এখন সৰু চহৰ হোৱাৰ বাবে তাৰ আগত at প্ৰিপজিশ্যনটো ব্যৱহাৰ হৈছে। এনেদৰে সৰু চহৰৰ আগত at প্ৰিপজিশ্যন ব্যৱহাৰ হয়। ছেকেণ্ড এক্সাম্পলটো হৈছে I shall come back at 3 PM। ইয়াত নিৰ্দিষ্ট সময় 3 PM আছে, গতিকে তাৰ আগত at প্ৰিপজিশ্যনটো ব্যৱহাৰ হৈছে। এনেদৰে at 3 PM, at 4 PM, at 6 PM এনেধৰণে ব্যৱহাৰ হয়। নেক্সট প্ৰিপজিশ্যনটো হৈছে in। ইনৰ ব্যৱহাৰ হৈছে ডাঙৰ চহৰ, নগৰ, মহানগৰ, ৰাজ্য, দেশ আদিৰ নামৰ আগত in ব্যৱহাৰ হয়। ইয়াৰ উপৰিও যেতিয়া সময়টো নিৰ্দিষ্ট নহয়, অৰ্থাৎ যদি ব্যাপক সময় হয়, তাৰ আগত in প্ৰিপজিশ্যনটো ব্যৱহাৰ হয়। For example, he lives in গুৱাহাটী। গুৱাহাটী যিহেতু এখন মহানগৰ, গতিকে তাৰ আগত in প্ৰিপজিশ্যনটো ব্যৱহাৰ হৈছে। নেক্সট এক্সাম্পলটো হৈছে It is very cold in January। যিহেতু গোটেই জানুৱাৰী মাহটোৰ কথা বুজোৱা হৈছে, গতিকে এটা ব্যাপক সময় বুজোৱা হৈছে, গতিকে জানুৱাৰীৰ আগত in ব্যৱহাৰ হৈছে। নেক্সট এক্সাম্পল হৈছে he will come back in an hour। এই যিহেতু সময়টো নিৰ্দিষ্ট নাই, গতিকে ইয়াৰ আগতো in প্ৰিপজিশ্যনটো ব্যৱহাৰ হৈছে। নেক্সট এক্সাম্পলটো হৈছে he is in the car। in শব্দটোৱে ভিতৰত থকাও বুজায়। he is in the room, he is in the car এনেধৰণে ব্যৱহাৰ হয়। আমাৰ নেক্সট প্ৰিপজিশ্যনটো হৈছে into। ভিতৰলৈ প্ৰৱেশ কৰা বা ভিতৰৰ ফালে গতি কৰা বুজালে into প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হয়। For example, the Indus flows into the Arabian Sea। সিন্ধু নদীখন আৰৱ সাগৰলৈ বৈ গৈছে, এনেকুৱা অৰ্থত into প্ৰিপজিশ্যনটো ব্যৱহাৰ হয়। নেক্সট প্ৰিপজিশ্যন হৈছে on আৰু over। on আৰু over দুয়োটাৰ অৰ্থ হৈছে ওপৰত, কিন্তু যদি একচুৱেল কণ্টেক্ট বুজায় তেতিয়াহ'লে on ব্যৱহাৰ হয়, আৰু যদি একচুৱেল কণ্টেক্ট নহয় তেনেকুৱা অৰ্থত over প্ৰিপজিশ্যনটো ব্যৱহাৰ হয়। এক্সাম্পলকেইটা চালে বুজি ল'বা। The book is on the table। কিতাপখন টেবুলখনৰ ওপৰত আছে। ইয়াতে এটা একচুৱেল কণ্টেক্ট হৈ আছে, নে টাচ হৈ আছে, বুকখন টেবুলৰ লগত টাচ হৈ আছে, এনেকুৱা অৰ্থত হ'লে on প্ৰিপজিশ্যনটো ব্যৱহাৰ হয়। আৰু এটা এক্সাম্পল হৈছে the cup is on the plate। যে কাপটো প্লেটখনত টাচ হৈ আছে, এনেকুৱা অৰ্থত হ'লে on প্ৰিপজিশ্যনটো ব্যৱহাৰ হয়। ইয়াৰ উপৰিও বাৰবোৰৰ আগত মানে ডে'বোৰৰ আগত on প্ৰিপজিশ্যনটো ব্যৱহাৰ হয়। on Sunday, on Monday, on Tuesday, on Wednesday এনেদৰে ডে'বোৰৰ আগত on প্ৰিপজিশ্যনটো ব্যৱহাৰ হয়। ইয়াৰ উপৰিও ডিপেণ্ডেণ্টৰ ক্ষেত্ৰত অৰ্থাৎ নিৰ্ভৰশীলতাৰ ক্ষেত্ৰত on প্ৰিপজিশ্যন ব্যৱহাৰ হয়। cow live chiefly on grass। ইয়াতে হৈছে
গৰুৱে মেইনলি ঘাঁহৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে গতিকে অন প্ৰিপজিশ্যনটো ব্যৱহাৰ হৈছে নেক্সট প্ৰিপজিশ্যনটো আছিলে অভাৰ অভাৰটো মই কৈছোঁ যে যেতিয়া টাচ হৈ নাথাকে যেনে এ ফ্লক অফ বাৰ্ডছ ফ্লিউ অভাৰ আৱাৰ হেডছ দ্য স্কাই ইজ অভাৰ আৱাৰ হেড এনেকুৱা ক্ষেত্ৰত অভাৰ ব্যৱহাৰ হয় কিয়নো যে আকাশখন আমাৰ মূৰৰ ওপৰত লাগি থকা নাই বা চৰাইবোৰ কি হৈছে আমাৰ মূৰত লাগি পেলাই উৰি যোৱা নাই যিহেতু ওপৰত বুজাইছে কিন্তু একচুৱেল কণ্টেক্টটো বুজোৱা নাই নেক্সট প্ৰিপজিশ্যন হৈছে এমং আৰু বিটুইন এমং আৰু বিটুইন দুয়োটা শব্দৰ অৰ্থ হৈছে মাজত কিন্তু বহুতৰ মাজত বুজালে এমং ব্যৱহাৰ হয় আৰু দুটাৰ মাজত বুজালে বিটুইন প্ৰিপজিশ্যনটো ব্যৱহাৰ হয় ফৰ এক্সাম্পল ডু নট কোৱাৰেল এমং ইয়ৰ চেল্ফছ তোমালোকৰ মাজত কাজিয়া নকৰিবা ইয়াতে বহুতৰ মাজত বুজাইছে গতিকে এমং ব্যৱহাৰ হৈছে ঠিক তেনেকৈ ডিভাইড দ্য অৰেঞ্জেছ বিটুইন নিতু এণ্ড মিঠু ইয়াত দুটা ল'ৰাৰ কথা কৈছে নিতু এণ্ড মিঠু যিহেতু দুটাৰ মাজত বুজাইছে গতিকে বিটুইন প্ৰিপজিশ্যনটো ব্যৱহাৰ হৈছে এনেকৈ দুটাৰ মাজত ব্যৱহাৰ হোৱা বুজালে বিটুইন ব্যৱহাৰ হয় নেক্সট প্ৰিপজিশ্যনটো হৈছে বিচাইড এণ্ড বিচাইডছ বিচাইড ৱৰ্ডটো শব্দটো হৈছে অৰ্থ হৈছে কাষত আৰু বিচাইডছৰ অৰ্থ হৈছে উপৰিও গতিকে যিটো চেণ্টেন্সত প্ৰিপজিশ্যনৰ অৰ্থ কাষত বুজায় তাৰ ঠাইত সেই ঠাইটোত ব্লেংক স্পেচটোত বিচাইড ব্যৱহাৰ হ'ব কাষত বুজালে ফৰ এক্সাম্পল চিট বিচাইড মি যে মোৰ কাষত বহা যিটো ইয়াত কাষত বুজাইছে গতিকে ইয়াত বিচাইড ব্যৱহাৰ হৈছে নেক্সট এক্সাম্পলটো হৈছে আই হেভ আদাৰ ফ্ৰেণ্ডছ বিচাইডছ ইউ যে তোমাৰ উপৰিও মোৰ আন বন্ধু আছে ইয়াতে বিচাইডছটোৰ উপৰিও বুজাইছে গতিকে আই হেভ আদাৰ ফ্ৰেণ্ডছ বিচাইডছ ইউ ইয়াত বিচাইডছ প্ৰিপজিশ্যনটো ব্যৱহাৰ হৈছে নেক্সট প্ৰিপজিশ্যন হৈছে বাই যে কোনো কাম বা কোনো কাৰ্য যদি মানুহৰ দ্বাৰা সম্পন্ন হোৱাটো বুজাইছে তেনেহ'লে বাই প্ৰিপজিশ্যনটো ব্যৱহাৰ হয় ফৰ এক্সাম্পল The tiger was killed by the hunter. ইয়াতে দ্য হাণ্টাৰ হৈছে চিকাৰী যে যিহেতু এজন চিকাৰীৰ কথা বুজাইছে চিকাৰীজনে বাঘটো মাৰিছে গতিকে ইয়াতে বাই প্ৰিপজিশ্যনটো ব্যৱহাৰ হৈছে এনেদৰে কোনো মানুহে কোনো কাৰ্য কৰা বুজালে বাই প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব নেক্সট প্ৰিপজিশ্যনটো হৈছে উইথ উইথটো শব্দটোৰ অৰ্থ হৈছে সৈতে বুজায় যে কাৰোবাৰ লগত বুজায় এনেধৰণে ব্যৱহাৰ হয় কোনো কাম কোনো ইনষ্ট্ৰুমেণ্টৰ দ্বাৰা হোৱা বুজালে উইথ প্ৰিপজিশ্যনটো ব্যৱহাৰ হয় হি কিল দ্য স্নেক উইথ এ ষ্টিক এই ষ্টিক যিটো এটা টুল যিটো এটা টুলেৰে সৈতে বা এটা সঁজুলিৰে কামটো হোৱা বুজাইছে গতিকে ইয়াতে উইথ ব্যৱহাৰ হৈছে ইয়াৰ উপৰিও মানুহৰ অংগবোৰৰ দ্বাৰা কোনো কাম হোৱা বুজালে উইথ প্ৰিপজিশ্যন ব্যৱহাৰ হয় যেনে আই হেভ চিন ইট উইথ মাই অ'ন আইজ